নমস্কাৰ, মই বাবাটো বৰুৱা ভাত খোৱা শাক খোৱা ভিডিঅ' এটা লৈ আকৌ আহি গ'লোঁ। আজি গাহৰি চলিব। আদা নহৰু আলু গাহৰি বইল কৰি লোৱা হৈছে আৰু এয়া পিঁয়াজ জলকীয়া বিলাহী। এইটো ছিষ্টেমত আজি গাহৰি মাংস সদায় বনাই থকা নিচিনাকৈ বনাম। এনেকৈ কাৰবাৰটো চলাই থাকোঁ। মজা আছে। এতিয়া যুদ্ধ আৰম্ভ। এখন কেৰাহী, এখন হেতা আৰু কেৰাহীত এইটো বইল কৰাহে অকণমান লাগি আছে দেই। কেৰাহীখন লেতেৰা নহয় বাৰু। মজা আছে। এতিয়া যুদ্ধটো আৰম্ভ হ'ব। মজা আছে। দি দিছোঁ শুকান জলকীয়া দুটামান ঘৰুৱা আৰু আলুটো ফ্ৰাই কৰা হ'ব। আজি আলু ফ্ৰাই কৰি ল'ম। তেজপাত, আদা নহৰু আলু পিঁয়াজ সকলো দি এতিয়া চলি আছে ফ্ৰাই। আৰু ইয়াতে অকণমান নিমখ হালধি আগতেই এড কৰি দিম। নিমখ হালধি এড কৰি দিয়াৰ পিছত খুব ভাজিম। বিলাহীটো মানে গলিব লাগিব আৰু পিঁয়াজখিনি ফ্ৰাই হ'ব লাগিব। আলুটো লগতে ফ্ৰাই কৰাই আছোঁ। লৰালৰিকৈ কাম হ'বলৈ সদায় এইপিনে ভাতটো উঠাই দিছোঁ। ধুনীয়াকৈ কাম হৈ আছে। এতিয়া অলপ পানী গলি গ'ল। এতিয়া এয়া গাহৰি আৰু মজা আছে। গাহৰিখিনি এতিয়া আমি ইয়াতে দি দিম। আধা কেজি গাহৰি আছে আৰু আধা কেজি গাহৰি ইয়াৰ এতিয়া খুব মানে ভাজিব লাগিব। এতিয়ালৈকে মছলা ব্যৱহাৰ কৰা নাই আৰু এনেকৈ অলপ লৰাই লৈ পেলাই আমি ঢাকোনটো দি দিম। এতিয়া মজা। এইটো লৈছোঁ মোৰ হাতত বাঁহগাজ আৰু এইটো মেঘালয় নংপো জিলাৰ বাঁহগাজ। অলপ বাঁহগাজ দি দিছোঁ টেষ্টৰ কাৰণে। বেছিকৈ নহয়, অলপ দিছোঁ। এতিয়া এইটো পৰ্যায় পাইছেগৈ। এতিয়া ফ্ৰাই কৰি আছোঁ আৰু অলপ ফ্ৰাই কৰিব লাগিব। ধনিয়া ৰেডি কৰি থৈছোঁ, একদম গ্ৰীণ ধনিয়া। বতৰৰ ৰিমাইণ্ডত পূৰা বনাই আছোঁ। ঠাণ্ডা বতৰ, একদম মজা। কালাৰটো মজা হৈছে নে চাব দেই। মজা লাগিছেনে কালাৰটো? কিন্তু অকণমান মই গ্ৰেভি বা জুলীয়া কৰিব লাগিব। ফ্ৰাইটো মজা আছে, হৈছে আৰু। এইটো পৰ্যায় পাই গৈছে আৰু এইটো পৰ্যায় পোৱাৰ পিছত আমি ধনিয়াখিনি যিখিনি হাতেৰে ছিঙি থৈছিলোঁ সেইখিনি দি দিম। আলু সিজিলে, চোৱা হৈ গ'ল, চব সিজিলে। এতিয়া ধনিয়াখিনিৰ লগত জাষ্ট 2 মিনিট উতলিবলৈ দি আৰু নমাব পৰা হৈ গৈছে। মাংস হৈ গ'ল আৰু এইটো ভাত, গৰম মাংস, গৰম ভাত। আৰু আপোনালোকে যদি ইউটিউবত চাই আছে তেন্তে হ'লে পেজটো, যিটো ইউটিউব চেনেল, সেইটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত চালে আপুনি পেজটো ফ'ল' কৰি দিব। এই পিচ গাহৰি মাংস মজা আছে।